আজি আপোনালোকে পৰ্যবেক্ষণ কৰক তেওঁলোকে ইয়াতে কোম্পানী এছপি সিংলা কোম্পানীৰ এইটো ষ্টক জেগা তেওঁলোকে ষ্টক জেগাত আজি এনেকৈ মুক্তভাৱে থোৱাৰ কাৰণে কালি আমাৰ যিটো অনাকাংক্ষী দুৰ্ঘটনা হৈ গৈছে আমাৰ উঠি অহা তেজাল যুৱকক আমি হেৰুৱাবলগীয়া হৈছে তেওঁলোকে ইয়াত এনেকৈ মুক্তভাৱে ৰাখিছে কাৰণে ইয়াত অন্তত তেওঁলোকে ইয়াত বেৰিকেড দিব পাৰে ইয়াত টেম্পৰাৰী বেৰিকেড দিব লাগে টেম্পৰাৰী বেৰিকেড নিদিয়াকৈ এনেকৈ মুক্তভাৱে ৰাখিছে এই মুক্তভাৱে ৰখাৰ কাৰণে আমাৰ সেই অৱস্থা হ'বলগীয়া হ'ল আজি আমি উঠি অহা এজন যুৱকক আমি হেৰুৱাবলগীয়া হৈছে গতিকে দীক্ষা দিছোঁ এওঁলোকক এই কোম্পানীক আমি দীক্ষা দিছোঁ যে তেওঁলোকে কিয় এনেকুৱা ৰাখিবলগীয়া হ'ল গতিকে আমি তেওঁলোকক আইনী ব্যৱস্থাৰে দোষী সাব্যস্ত কৰি উচিত ক্ষতিপূৰণ দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক যাতে দোষী সাব্যস্ত হয় সেয়া আমি অনুৰোধ জনাইছোঁ যদি এইটো নহয় আমি দলং বন্ধ কৰিম কাম কৰা বন্ধ কৰিম এইটো হ'লে এনেকুৱা যে আৰু অনাগত দিনত আৰু এনেকুৱা ঘটনা নহ'ব কোনো তাৰ মানে নাই ইয়াত যেতিয়ালৈকে তেওঁলোকে বেৰিকেড নিদিয়ে ভাল ব্যৱস্থা নৰখে তেতিয়ালৈকে আমি এই জেগাত কাম বন্ধ কৰাত আমি বাধা প্ৰদান কৰিম ৰাইজে দলং বনোৱা বন্ধ কৰিম আমি তেনেকে নহ'ব এনেকে বস্তু ছিন্ন ব্যৱস্থা দিব লাগে ৰাতি এইটো বস্তু আপোনালোকে চাওক দোকানতে থাকে এইটো বস্তু কেলে ৰাখিছে সিহঁতে এই কুকুৰকেইটাই